এই বিধৰ্মীবিলাকৰ ওপৰত তেওঁলোকৰ মন ভাৰাক্ৰান্ত হৈ উঠিব, বৃদ্ধি হৈ উঠিব। গতিকে পাঠ্যপুথিত এইবিলাক কথা তেওঁলোকে দিয়া নাছিল। কিন্তু যিসকলে পঢ়ে, ইতিহাস অধ্যয়ন কৰে, বুৰঞ্জী অধ্যয়ন কৰে, চাহাজাদা নামৰ কিতাপখন পঢ়িছেনে? যদি সেই কিতাপখন পঢ়ে, মাৰাঠাবিলাকে কেনেকৈ সংগ্ৰাম কৰিছিল মোগলৰ লগত, কেনেকৈ হাজাৰ হাজাৰ মোগলক কচু কটা দিছিল মাৰাঠাসকলে, ইত্যাদি কথা জানিবলৈ পাব। অসম বুৰঞ্জী কেতিয়াবা ভালকৈ পঢ়িছানে? ব্ৰহ্মপুত্ৰ উপত্যকাত থকা মানুহখিনিয়ে আমি অসমীয়া নহয়। আমাৰ চাৰিওফালে যিমান মানুহ আছে, আপোনালোকে দেখিছে, আমাৰ চাৰিওফালে উত্তৰ ফালে আছে ভূটান, ভুটীয়াসকল আছে। আমি জনালৈ ভুটীয়াসকলে আমাৰ চিঙৰিলৈ আহে। শিঙৰি মন্দিৰলৈ তেওঁলোকে, শিঙৰি মন্দিৰৰ ওপৰত যিটো ধনীশাল আছে, চিংগিমণি ধনীশাল বোলে, তালৈ তেওঁলোক আহে। আৰু হাজোৰ যিটো হয়গ্ৰীৱ মাধৱ মন্দিৰ, এই বিগ্ৰহটো আমি পিছতে হিন্দু কৰি পেলালোঁ। নহ'লে হাজো শব্দটো কি শব্দ? ক'ৰ পৰা হৈছে? তাৰ ভিতৰত থকা যিটো মূৰ্তি, এই মূৰ্তিটো আছিল অৱধূতৰ মূৰ্তি। আমি সেই অৱধূতৰ মূৰ্তিটো হিন্দু কৰিলোঁ। ঠিক তেনেকৈ আপোনালোকে নাজানে, এতিয়া যিসকল বৃন্দাবনলৈ গৈছে, হাজাৰ হাজাৰ হিন্দু মন্দিৰ আছিল তাত। সেই হিন্দু মন্দিৰবিলাক ঔৰংজেবৰ দিনত আমাৰ পথাৰৰ দলি ভঙাৰ দৰে গুড়া কৰি পেলায়। শ্ৰী চৈতন্যদেৱৰ সান্নিধ্যত তেখেতৰ দুজন শিষ্যই, লোপ আৰু সনাতনে, এতিয়া যিবোৰ মন্দিৰ আছে, এই মন্দিৰবিলাক প্ৰতিষ্ঠা কৰিছে। যিটো কেশৱদেৱ মন্দিৰ, বুজি পাইছানে? কেশৱদেৱ মন্দিৰ, যিটো মন্দিৰত আমাৰ চিৰাৰাধ্য দেৱতা শ্ৰীকৃষ্ণৰ জন্ম হৈছিল, সেই মন্দিৰটো, কাৰাগাৰটো এতিয়াও আছে, যিটো কাৰাগাৰৰ ভিতৰত বসুদেৱাৰ দৈৱকীক দুৰাচাৰ কংসই ৰাখি থৈ দিছে। সেই মন্দিৰটো ভাঙি পেলালে ঔৰংজেবে। যিসকল তালৈ গৈছে, সেই মন্দিৰটোৰ ঠিক পূবফালে এটা প্ৰকাণ্ড মছজিদ সাজি থৈছে। জ্ঞানগতি মছজিদ। ঠিক তেনেকৈ আমাৰ যিসকল শৈৱ মাৰ্গী, শৈৱ মাৰ্গীসকলৰ প্ৰধান দেৱতা শিৱ, শিৱৰ আদি শিৱ, পৰম শিৱ, অনাদি শিৱ য'ত আছিল কাশী, সেই কাশী মন্দিৰটো ভাঙি পেলালে, মুছলমানে তাত প্ৰতিষ্ঠা কৰিছিল। জ্ঞানবাদী এতিয়া হিন্দুসকলে স্বাধীনতা পোৱাৰ পিছত সেইটো ভাঙি পেলালে, ভিতৰত শিৱলিংগ ওলাইছে। ঠিক তেনেকৈ আজি আমি চাবলৈ ঢাপলি মেলি ওৱাৰ পৰা আগ্ৰাৰ তাজমহলটো, যিটো সপ্তাচাৰ্য 8টা আচৰিত বস্তুৰ ভিতৰত এটা আছিল, সেইটো কাৰ আছিল জানেনে? সেইটো আছিল এটা শিৱ মন্দিৰ।
এই শিৱ মন্দিৰটো হিন্দুবিলাকৰ অৱহেলাত আওহেলাত তেতিয়া এওঁ কৈছিল ইয়াতে এখন থান আছিল আহত এডালৰ তলত মানুহ যাবলৈ ভয় কৰে গুটিমালি বুলি ক'লে আমি তেতিয়া গৰখীয়া ইয়াত গৰু দেখোঁ কাঁহীৰ ভৰা দিনতে খিয়াল ওলায় কিন্তু আজি ক'লৈ গ'ল গৰু পৰিৱৰ্তন হৈ আছে আজি আমি এই পৰিৱৰ্তনবিলাক নিজৰ চকুৰে দেখি আহিছোঁ 100 বছৰত মোৰ এতিয়া 88 বছৰ 88 বছৰত বহুত পৰিৱৰ্তন দেখিছোঁ আমি যেতিয়া কটনত পঢ়োঁ ইয়াৰ পৰা গৰু গাড়ীৰ দৰে ঘেটেং ঘেটেংকৈ শিলগুটিৰ ওপৰত বাছখন ৰহা পাবলৈ 1 ঘণ্টা লাগে তেতিয়া আছিল ওৱান ৱে ৰাস্তা এখন গাড়ী গ'লে দ্বিতীয়খন আহিলে একাষত ৰখাই দিব লাগে গুৱাহাটীলৈ পাবলৈ 3 ঘণ্টা সময় লাগে সেই বাছখনত উঠি গুৱাহাটী পাবলৈ অন্ততঃ 5 ঘণ্টা সময় লাগে তাৰমানে দিনটো যায় কিন্তু আজি গুৱাহাটী যাবলৈ কিমান সময় লাগে 1.5 ঘণ্টাত গুৱাহাটী পাই গৈ কিমান পৰিৱৰ্তন হৈছে সেইকাৰণে কোৱা হয় জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে হ'ব নাৰায়ণ ৰাম কে হ'ব মহাপুৰুষে প্ৰথম ঘোষাটোত কেইটা নাম দিছে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে হ'ব হৰি কেইটা নাম দিছে